সৎসাহস আছে যদি মোৰ এই ভিডিঅ'টোত নিজৰ পৰিচয় দি কমেণ্ট কৰিবি। মানুহে ইমান তললৈ নামিব পাৰে কাৰোবাক অকণমান কিবা এটা কৰা দেখিলে, অকণমান উন্নতি হোৱা দেখিলে, অকণমান আগবঢ়া দেখিলে মানুহে হিংসাতে কি যে কৰিব নোৱাৰে, নহয়নে? নমস্কাৰ এভৰিৱান, মই অংকিতাই নতুন এটা ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনালোঁ। এই যে স্ক্ৰীণত দি থৈছোঁ, মই স্ক্ৰীণত যিটো কমেণ্ট মই দি থৈছোঁ, তেওঁৰ ওপৰতে মই আজি ভিডিঅ'টো বনাবলৈ বাধ্য হ'লোঁ। কিয়নো তেওঁৰ কমেণ্টটো আপোনালোকে পঢ়ি চাওক। আৰু কমেণ্টটো তেওঁ কৰিছে 25 ফেব্ৰুৱাৰীৰ দিনা, নিজৰ আইডি নহয়, কাৰোবাৰ নামত আইডিটো খুলি লৈছে আৰু সেইদিনাই খুলিছে আইডিটো। খুলি পেলাই মোৰ ইউটিউবৰ এটা ভিডিঅ'ত মোক কমেণ্ট কৰিছে যে আপোনাৰ কেক খাই মই শান্তনু বৰঠাকুৰৰ ওচৰ পালোঁগৈ। মোৰ কেক খাই তেওঁ শান্তনু বৰঠাকুৰৰ ওচৰ পালেগৈ। যিহেতু 25 তাৰিখৰ দিনা মোৰ এটা কেকৰ অৰ্ডাৰ আছিলে, সেই কেকটো মই ইউটিউবত লাইভ কৰোঁতে মই মোৰ বন্ধু বান্ধৱীসকলক মই দেখুৱাইছিলোঁ আৰু সেই ভিডিঅ'টোতে তেওঁ কমেণ্ট কৰিছে। কমেণ্টটো লিখিছে চাওকচোন আপোনালোকে, সম্পূৰ্ণ ভুল এটা কমেণ্ট। নিজৰ ইমানেই সমৰ্থ নাই অসমীয়া আখৰকেইটা লিখিবলৈ আৰু সি বেলেগক হেয়মান কৰিবলৈ যায়। মোৰ ইউটিউবৰ ভিডিঅ'টোত তেওঁ কমেণ্ট কৰিছে আৰু সেইদিনাখনেই তেওঁৰ সেই আইডিটো খুলি লৈছে। যিহেতু আমাৰ চিনাকি মানুহেই হয়, আমাৰ গাঁৱৰে হ'ব পাৰে হয়তো, বা ওচৰৰ গাঁৱৰ হ'ব পাৰে কোনোবা। মই কেকৰ অৰ্ডাৰ পাইছোঁ দুই এটা, বহুত বিশেষো নহয়। যিহেতু আমাৰ গাঁৱত কেক ইমান মানুহে 50% মানুহেহে কেক কাটে, 50% মানুহে নেকাটে। যিহেতু কেকৰ বহুত দাম হয়, বনোৱাসকলে জানে কেক এটা বনাওঁতে কিমান কষ্ট হয়, কিমান সময় খৰচ হয়, কিমান বস্তু খৰচ হয়, কিমান পইচা খৰচ হয়। কেক এটা বনোৱা মানুহে সেইটো ভালকৈ উপলব্ধি কৰে। গতিকে সকলোৱে জানে কেকটো বনাওঁতে কিমান কষ্ট হয়। কেক আজি মই প্ৰায় এবছৰমান হ'ল মই কেক শিকি অহা, আৰু তেনেকৈয়ে গাঁৱতে দুই এটা কেক মই অৰ্ডাৰ পাইছোঁ। হয়তো সেই কেকৰ অৰ্ডাৰ পোৱা ভিডিঅ'বোৰ পায়, কেক এটা অৰ্ডাৰ পোৱাৰ গম পায় কোনোবা হিংসাকুৰীয়া মানুহ হ'ব লাগিব। হয়তো হিংসা কৰিছে যে এই কেকৰ অৰ্ডাৰ পাইছে, এই 2 টকামান পাব, তেনেকৈ বুলিয়ে চাগে হয়তো কৰোঁ বুলি কৰিছে এই কমেণ্টটো। আৰু মই যিটো অৰ্ডাৰ পাইছিলোঁ সেইদিনা কেকৰ অৰ্ডাৰটো, যাৰ বাৰ্থডে আছিলে, তেওঁলোকৰ ঘৰত যিখিনিয়ে কেক খাইছে কাৰো একো নহ'লে, কিন্তু তাৰহে হ'ল। তেওঁলোকৰ ঘৰত মই ইতিমধ্যে মই খবৰ কৰিলোঁ। মোলৈতো ইনফৰ্মেশ্যন আহিলেহেঁতেন ন, কিন্তু তথাপিও মই খবৰ কৰিছিলোঁ, কাৰো একো নহ'লে যিখিনিয়ে কেক খাইছে। আৰু কেক বনোৱা দিনাখন মই ল'ৰাটোক এটা কেক বনাই দিওঁৱেই একেলগতে, সিও খালে আমাৰ ঘৰতে সেইদিনা। আৰু বাৰ্থডে বয়েও খালে। বাৰ্থডে বয়টো সৰু আছিলে, তাৰ 3 বছৰ হৈছে। আৰু তাৰ ঘৰত যিখিনি বাৰ্থডেলৈ নিমন্ত্ৰণ কৰিছিলে অতিথি, সেইখিনিও খালে, একো নহ'লে, কিন্তু তাৰহে হ'ল। সি মানে জ্বলি পুৰি মৰিছে যে এই অমুকৰ মানুহজনীয়ে বা এই কেকটো অৰ্ডাৰ পাইছে, 2 পইচা পাইছে, অকণমান উন্নতি হ'ব, এই কেকৰ ব্যৱসায়টো মই বন্ধ কৰোঁ, সেই বুলিয়ে চাগে হয়তো কমেণ্ট কৰিছে। তোৰ যদি সৎসাহস আছে এই ভিডিঅ'টো নিশ্চয় চাবি, তই নিশ্চয় চাবি, কাৰণ ভিডিঅ' চোৱাৰ কাৰণেতো মোৰ ভিডিঅ'ত কমেণ্ট কৰিছ। তোৰ যদি সৎসাহস আছে, তোৰ নিজৰ পৰিচয় দি, নিজৰ DP লগাই মোৰ এই ভিডিঅ'টোত তলত তই কমেণ্ট কৰ। এই ভিডিঅ'টো মই ফেচবুকত দিছোঁ, ইউটিউবত দিছোঁ, দুইটাতে দিছোঁ। তই দুইটাতে তোৰ সৎসাহস আছে যে তোৰ পৰিচয় দে, কাৰণ চিনাকি মানুহেই হ'ব লাগিব। মই বিচাৰি উলিয়াইছোঁ কোন হ'ব পাৰে। লাটু বুলি লিখা আছে, কিন্তু হয়তো নামটো লাটু নহ'বও পাৰে। এইটো লাটুৰ নাম দি পেলাই ফেক আইডি খুলি ল'ব পাৰে। নিজৰ আইডিৰে কমেণ্ট নাই কৰা, যিহেতু 25 তাৰিখৰ দিনাখনেই এই আইডিটো খোলা হৈছে। 25 তাৰিখৰ দিনাই খুলিছে, 25 তাৰিখৰ দিনাই মই অৰ্ডাৰ পাইছোঁ, আৰু সেইদিনাই বাৰ্থডে আছিলে। বাৰ্থডেত খোৱা কাৰোৱে একো নহ'লে, শান্তনু বৰঠাকুৰৰ ওচৰ নাপালাগে, কিন্তু সিহে পাবলগীয়া হ'ল। সি হয়তো কেকৰ কটোও চাগে দেখি পোৱা নাছিলে নেকি এই কমেণ্টটো কৰিবলৈ আহিবলৈ। গতিকে মই ভয় নকৰোঁ, মই বহুত সাহসীয়াল হয়। কাৰোবাৰ এটা কমেণ্টক লৈ মই ভয় নকৰোঁ, আৰু কমেণ্টৰ ৰিপ্লাইটো মই কমেণ্টতে দিব পাৰিলোঁ হয়, কিন্তু নাই দিয়া। এটা মই ভিডিঅ' যোগেদি দিছোঁ, ভিডিঅ'টো নিশ্চয় চাবি, আৰু তোকো মই ৰাজহুৱা কৰি দিছোঁ। কমেণ্টটোত ৰিপ্লাই দিলে অকল তই দেখিবি, তই পাবি, হয়তো কমেণ্টটো ডিলিট কৰি দিব পাৰ। সেইবাবে মই ভিডিঅ'ৰ যোগেদি তোক ৰাজহুৱা কৰি মই চিনাকি কৰি দিছোঁ। তোৰ যদি সৎসাহস আছে তয়ো চিনাকি দে। তোৰ সাহস থাকিলে এই ভিডিঅ'টো নিশ্চয় কমেণ্ট কৰিবি, যদি এজন তই পুৰুষ হয়। গতিকে আৰু এইখিনিতে তোক মই ধন্যবাদো জনালোঁ, কিয়নো তোৰ কাৰণে আজি মোৰ ভিডিঅ' এটা বনাবলৈ মই সুবিধা পালোঁ।
মোৰ এটা ভিডিঅ' হৈ গ'ল ছ'চিয়েল মিডিয়াত দিবলৈ গতিকে সেইকাৰণে তোক অশেষ ধন্যবাদ জনালোঁ ভিডিঅ'টোৰ যোগেদি মই জনাওঁ যে দ্বিতীয় দিন এনেকুৱা কাম নকৰিবি মোৰ লগতে হওক বা বেলেগৰ লগতে হওক কাৰণ মই কিবা এটা কৰিছোঁ মই কষ্ট কৰিছোঁ মানুহজনে মোক সাহস দিছে উৎসাহ দিছে মানুহজনৰ সহায় আছে মই যদি কিবা এটা কৰা আজি মোৰ কেকটো যদি কোনোবাই খাবলৈ বেয়া পায় নিশ্চয় মোক পিছত নেক্সট দিন অৰ্ডাৰ নিদিয়ে কেতিয়াও নিদিয়ে মই হ'লেও নিদিওঁ বা বেলেগেও নিদিয়ে মোৰ দুই এটা কেক গাঁৱৰ মানুহে খাবলৈ পাইছে গম পাইছে কেকটো কেনেকুৱা কেকটো বহুত ভাল প্ৰফেশ্যনেল ডিজাইন দিব নোৱাৰিব পাৰোঁ কিন্তু খাবলৈ খাই যে কাৰো পেট বেয়া হোৱা নাই খাই ক'তো যাবলগীয়া হোৱা নাই সেইটো মোৰ ওপৰত নিজৰ বিশ্বাস আছে সেইবাবে মই ভিডিঅ'টো বনালোঁ মোৰ নিজৰ ওপৰত বিশ্বাস থকাৰ বাবে আৰু নেক্সট দিন এনেকুৱা কাম কেতিয়াও নকৰিবি তোক মই এইটোৱে ক'লোঁ আৰু মানুহটো উলিয়াবলৈ বেছি টাইম নালাগে আকৌ বেছি টাইম নালাগে কাৰণ গাঁৱৰ বা ওচৰৰ মানুহেই হ'ব লাগিব যিহেতু শান্তনু বৰঠাকুৰ দেৰগাঁৱৰ ডক্তৰ হয় শান্তনু বৰঠাকুৰ নাম লৈছে আৰু তই নাম লৈছ তই শান্তনু বৰঠাকুৰটোও তই লিখিব জনা নাই তোৰ ইমানেই তোৰ নিজৰ পৰিচয় দিয়াত তোৰ মানে লোকক হেয় জ্ঞান কৰিবলৈ গৈ নিজৰ পৰিচয় দিছ কিন্তু তই তোৰ নিজৰ নামটো লোকৰ দি লৈছ আৰু তই কমেণ্টটো শুদ্ধকৈ লিখিব পৰা নাই তোৰ কমেণ্ট মই স্ক্ৰীনশ্বট সেইকাৰণেই মাৰি থ'লোঁ তই হয়তো দুদিনৰ পিছত ডিলিটো কৰি দিব পাৰ কিন্তু মই লগালগ কমেণ্টটো স্ক্ৰীনশ্বট মাৰি থ'লোঁ ধন্যবাদ সকলোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আজিলৈ আহিছোঁ বাই বাই